টিয়কৰ 2005 চনতে প্ৰতিষ্ঠা হোৱা ৰাজৈ চাহ বাগিচাৰ লক্ষ্মীনাৰায়ণ মন্দিৰৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু অখণ্ড কীৰ্তন দুদিনীয়াকৈ উলহ মালহেৰে অনুষ্ঠিত কৰা হয়। এইলৈ কীৰ্তনৰ সমান্তৰালকৈ হোমযজ্ঞ, ভাগৱত পাঠো, ব্যাখ্যা, আৰতি আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ আজি দ্বিতীয় দিনা এক আকৰ্ষণীয় শোভাযাত্ৰা বাহিৰ কৰা হয়। উল্লেখযোগ্য যে উক্ত শোভাযাত্ৰাত ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষ ভাৱত অৱতীৰ্ণ হৈ শোভাযাত্ৰাটি অধিক আকৰ্ষণীয় কৰি তোলে। ইপিনে এই দুদিনীয়া কাৰ্যসূচীত টিয়ক অঞ্চলৰ বিভিন্ন চাহ বাগিচাৰ ৰাইজৰ লগতে স্থানীয় বহুসংখ্যক ৰাইজৰ উপস্থিতিয়ে উদ্যোক্তাসকলক উৎসাহিত কৰিছে বুলি মন্তব্য কৰে উদ্যোক্তা মণ্ডলীয়ে। আৰু এই আধ্যাত্মিক অনুষ্ঠানে সকলোৰে মাজত ভাতৃত্ববোধ তথা সমাজৰ পৰা অসূয়া শক্তি নিবাৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে। এতিয়া 2005 চনৰ যেতিয়া 30-31 তাৰিখে আমাৰ এই মন্দিৰ প্ৰতিষ্ঠা হোৱা দিনৰ পৰা আজি এই 2026 চনলৈকে প্ৰতি বছৰে এই মন্দিৰ প্ৰাংগণত উলহ মালহেৰে দুদিনীয়া কাৰ্যসূচীৰে কেতিয়াবা 5 দিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰি আহিছোঁ আমি। এই আমাৰ ৰাজৈ অঞ্চলৰে নহয়, ৰাজৈ আশে পাশে থকা বিভিন্ন চাহ বাগিচা গাঁও অঞ্চলৰ লোকসকল ইয়ালৈ আহি পেলাই তেখেতসকলে ইয়াত এই উৎসৱ উদযাপন কৰে। উলহ মালহেৰে এই উৎসৱ উদযাপন কৰা হয়। আমাৰ ইয়াৰ লগত জড়িত যিসকল ওচৰ চুবুৰীয়া ব্যৱসায়ীসকল আছে তেখেতসকলো আমাৰ এই উদযাপনৰ ক্ষেত্ৰত যথেষ্টখিনি তেখেতসকলে সহায় সহযোগিতা আগবাঢ়িছে। এইবাৰ আমাৰ প্ৰথমতে আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আছিলে। সন্ধ্যা আমাৰ প্ৰায় 3 ঘণ্টা আৰু 3.5 ঘণ্টামান ভাগৱত দৰ্শন পাঠ আছিলে। 3 দিন হোৱাৰ পিছত 27, 28, 29 তাৰিখে আমাৰ ভাগৱত পাঠ হ'ল। তাৰপিছত 30 আৰু 31 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অখণ্ড নাম কীৰ্তন আমাৰ অনুষ্ঠিত হৈছিলে। অখণ্ড নাম কীৰ্তন কালি পুৱা 30 তাৰিখে পুৱা প্ৰায় 10:30 মান বজাত আৰম্ভ হ'ল আৰু আমি আজি 31 তাৰিখে এই প্ৰায় 11 মান বজাত এই 24 ঘণ্টা অখণ্ড কীৰ্তন আমাৰ সামৰণি পৰিলে। অখণ্ড কীৰ্তন সামৰণি পৰাৰ পিছত এতিয়া আমাৰ আৰতি কাৰ্যসূচী হৈ গ'ল। হোম যজ্ঞ আৰতি কৰাৰ পিছত আমাৰ এটা উলহ মালহেৰে আমাৰ সমূহ ৰাইজে ওচৰ চুবুৰীয়া সকলো ৰাইজে মিলি আমি এটা শোভাযাত্ৰা কৰোঁ। আমাৰ এভাগি আসন আছে, এই আসন ভাগি লৈ পেলাই আমি আমাৰ গোটেই চাহ বাগিচা অঞ্চলত লাইনত গৈ এই শোভাযাত্ৰা কৰি আমাৰ সকলো বৃদ্ধ বনিতা পুৰুষ মহিলা সকলোৱে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে আৰু খুব উলহ মালহেৰে এই উদযাপন কৰা হয়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।